নমস্কাৰ, মই সজয় দলে সকলোকে হেজে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ৪,৫০০ পদৰ হেল্প ইউ পি এছিষ্টেণ্ট টিচাৰ ক্ষেত্ৰত নিয়ছত DLED কৰা কিছুসংখ্যক পাৰ্টীয়ে পুনৰবাৰ বঞ্চিত হ'ব নেকি। চ' এইখিনি কথা আলোচনা কৰাৰ আগতে আপোনালোকে এখন নটিচ দেখাই দিব বিচাৰিছোঁ, যিটো নটিচ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তৰফৰ পৰা ২২ ডিচেম্বৰ তাৰিখে জাৰি কৰা হৈছে, যিখন নটিচ SRD ৰিক্ৰুইটমেণ্টৰ লগত জড়িত হয়। চ' এইখন নটিচ আপোনালোকে নিশ্চয় যোৱাকালিৰ পৰা চাইছে আৰু বহুতে প্ৰশ্ন কৰিব পাৰে যে এইখন নটিচ SRD ৰিক্ৰুইটমেণ্টৰ লগতে জড়িত, আমাৰ ৪,৫০০ পদৰ ৰিক্ৰুইটমেণ্টৰ লগত জড়িত নহয়। য়েছ, ময়ো ভাবোঁ যে এইখন নটিচ জড়িত নহয়, এইখন নটিচ SRDৰ লগত জড়িত, কিন্তু বিষয়বস্তু একে। ইয়াতো নিয়ছত DLED কৰা প্ৰাৰ্থীসকলৰ কিছুসংখ্যক ডকুমেণ্টছ ছাবমিট কৰিবৰ কাৰণে বা দেখুৱাবৰ কাৰণে বা ভেৰিফিকেশ্যনৰ কাৰণে কোৱা হৈছে। ঠিক তেনেকৈ ৫,৫৫০টাৰ যিটো ৰেগুলাৰ LPUP এছিষ্টেণ্ট টিচাৰ আছিলে, তাতো এইখিনি ডকুমেণ্টকে বিচৰা হৈছিলে। আৰু এই ৫,৫৫০টাৰ যিখন বিজ্ঞাপন আছিলে, এই বিজ্ঞাপনত যিসকলে প্ৰপাৰ ডকুমেণ্ট ছাবমিট কৰিব পাৰিছিলে, একেসকলে কিন্তু চাকৰি পাবৰ কাৰণে সুযোগ পাইছিল, আৰু যিসকলে এইখিনি ডকুমেণ্ট ছাবমিট কৰিব পৰা নাছিলে, একেসকলে কিন্তু কাট অফ কভাৰ কৰাৰ পিছতো সুবিধাৰ পৰা বঞ্চিত হৈছিলে। চ' এইখিনিৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেতিয়াহ'লে নিয়ছত DLED কৰা প্ৰাৰ্থীসকলেও কিন্তু যদি প্ৰপাৰলি সেইখিনি ডকুমেণ্ট ছাবমিট কৰিব নোৱাৰে, তেতিয়াহ'লে ৪,৫০০ পদৰ ক্ষেত্ৰতো পুনৰ বঞ্চিত হ'বৰ কাৰণে সাজু হ'ব লাগিব। তাৰ আগতে আপোনালোকক মই কেইটামান পোনপটীয়াভাৱে স্পষ্টভাৱে কথা ক'ব বিচাৰিছোঁ যে নিয়ছত DLED কৰা প্ৰাৰ্থীসকলক যে মাজৰ পৰা যে বঞ্চিত কৰালে, তাৰ কিন্তু এটা দুখ চৰকাৰৰো আছে। মই যদি সেইখিনি ক'ব বিচাৰোঁ যে 2019তো এপইণ্টমেণ্ট দিয়া হৈছিলে LPUPৰ ৰেগুলাৰ টিচাৰ, আৰু 2022ৰ মে' মাহতো এপইণ্টমেণ্ট দিয়া হৈছিলে, কিন্তু এই সময়ত একেটা সময়ত 2017 to 2019ত মাজত যিসকলে DLED কৰিছিলে নিয়ছৰ আণ্ডাৰত, একেসকলে কিন্তু সুবিধা লাভ কৰিলে। কিন্তু মাজৰ পৰা ক'ৰ পৰা কি আইন উলিয়ালে যে নিয়ছৰ DLED কৰা প্ৰাৰ্থীসকলৰ চাৰ্টিফিকেটটো 17 মহীয়া লিখা আছে, 1.5 বছৰ, এইটো 2 বছৰীয়া কোৰ্চ নহয়, যাৰ কাৰণে ৰেগুলাৰ LPUP ৰিক্ৰুইটমেণ্টৰ কাৰণে ইলিজিবল নহয় বুলি মাজৰ পৰা ঘোষণা কৰিলে। এইটো চৰকাৰৰ বহুত দুখ আছে যে একেটা DLED বা একেটা চাৰ্টিফিকেট থকা প্ৰাৰ্থীক নিযুক্তি দি পুনৰ ক'লে যে সেইখিনি ইলিজিবল নহয়। চ' চৰকাৰৰ 1 নম্বৰ সেইটো ভুল আছে। যদি এই ডকুমেণ্টছটো 18 মন্থছৰ আছিলে, তেতিয়া ষ্টাৰ্টিঙৰ পৰা 2029তো দিব নালাগিছিলে, 2019তো দিব নালাগিছিলে, 2022তো দিব নালাগিছিলে। তেতিয়া আমাৰ প্ৰাৰ্থীসকলৰ কিন্তু ক'বলগীয়া একো নাছিলে। কিন্তু চৰকাৰৰ সেই ভুলৰ লগতো কিন্তু প্ৰাৰ্থীসকলৰ এটা ভুল আছে। চাওক যে 2017ত এই নিয়ছৰ আণ্ডাৰত DLED কৰিব দিয়া হৈছিলে যিসকল ইন ছাৰ্ভিচ, মানে যিসকলে অলৰেডি টিচাৰ জব কৰি আছে, একেসকলক স্কিলখিনি ইম্প্ৰুভ কৰিবৰ কাৰণে সেই কোৰ্চটো দিয়া হৈছিলে, যে সুবিধা দিয়া হৈছিলে। কিন্তু এই ইন ছাৰ্ভিচ মানে যিসকলে চাকৰি কৰি আছে, একেসকলকে DLED কৰাৰ সুযোগ দিছিলে, কিন্তু সেই সুযোগ বহু কেণ্ডিডেটে যিসকল জেনুইন নহয় মানে 2 নম্বৰী পাৰ্টি বুলি কৈছোঁ, যে বিভিন্ন ব্যক্তিগত স্কুল বা নিজৰ সম্পৰ্কীয় মামা ককা বৰ্তা চত্তা আদিৰ পৰা ডাইচ কোড উলিয়াই দেখুৱাই দিলে যে মই সেইখন বিদ্যালয়ত চাকৰি কৰি আছোঁ, তেনেধৰণৰ লিখা মেলা উলিয়াই কিন্তু একেসকলে হেণ্ডবিচন কৰি দিলে যে এইজনো বা ময়ো যে ইন ছাৰ্ভিচ হয়, ময়ো DLED কৰাৰ সুযোগ পাইছোঁ। যাৰ কাৰণে আপোনালোকে এনেধৰণৰ জেনুইন নোহোৱাৰ কাৰণে আজি যদি সেইখিনি ডকুমেণ্টছ যিখিনি ৫,৫৫০টাটো বিচাৰিছিলে, এইখিনি ডকুমেণ্টছ আপোনালোকে দেখুৱাব নোৱাৰিলে। যদি দেখুৱাব পাৰিলেহেঁতেন, যদি আপোনালোকে সঁচাকৈ জেনুইন হয়, তেতিয়াহ'লে আপোনালোকে সুবিধা পালেহেঁতেন। মই ইয়াতে কি ক'ব বিচাৰিছোঁ যে 2017ৰ আগত নিয়ছত DLED কৰা প্ৰাৰ্থীসকল জেনুইন, কিন্তু তাৰ মাজতো কিন্তু জেনুইন নোহোৱা প্ৰাৰ্থী আছে বহুত, মানে 2 নম্বৰী ডাইচ কোড উলিয়াই পেলাই DLED বা BEd কৰা বহুত নিয়ছৰ আণ্ডাৰত DLED কৰা বহুত প্ৰাৰ্থী আছে। একেসকলে এনেধৰণে ডকুমেণ্টছ উলিয়াৰ কাৰণে আজি যদি এইখিনি ইউডাইচ ৰেকৰ্ড বা SMC চেলাৰী ৰিচিপ্ট বা এডমিশ্যন ৰিচিপ্ট, DLEDৰ এডমিশ্যন ৰিচিপ্ট, এইখিনি যদি বিচাৰে দিব নোৱাৰে। তাৰ মেইন কাৰণটো হৈছে যে একেসকলে সঁচাকৈ জেনুইন নাছিলে। কিন্তু নিয়ছত DLED কৰা সকলো পাৰ্টীয়ে যে 2 নম্বৰী হয় তেনেকুৱা নহয়, ইয়াতে বহুত জেনুইন পাৰ্টী আছে, আৰু জেনুইন পাৰ্টীসকলে অলৰেডি ৫,৫৫০টাটো সুবিধা পাইছে।
নোপোৱাকৈ নহয়, যিসকলে গ্ৰিভেন্স দিছে, যিসকলে প্ৰপাৰলি ডকুমেণ্ট ছাবমিট কৰিছে, একেসকলে সুবিধা পাইছে। ঠিক একেদৰে হ'ব গৈ আছে 4,500টা পদৰ LPUPৰ ক্ষেত্ৰতো। যদি আপোনালোকে যিখিনি XRDৰ যিখন নটিছত ডকুমেণ্টছ বিচাৰিছে, সেইখিনি ডকুমেণ্টছ কিন্তু 4,500টা পদৰ ক্ষেত্ৰতো বিচাৰিব। চ' এই ডকুমেণ্টছখিনি যদি আপোনালোকে ছাবমিট কৰিব নোৱাৰে, আপোনালোকে যদি দেখুৱাব নোৱাৰে, তেতিয়াহ'লে কিন্তু 5,550টাৰ ক্ষেত্ৰত যেনেধৰণৰ ছিটুৱেশ্যন হৈছিলে, যেনেধৰণৰ কণ্ডিশ্যন হৈছিলে, কিন্তু সেই কণ্ডিশ্যন পুনৰ কিন্তু ৰিপিটেড হ'ব। চ' আপোনালোকে সাজু হৈ থাকক। যিসকল জেনুইন কেণ্ডিডেট হয়, আপোনালোকে প্ৰপাৰ ডকুমেণ্টছখিনি কালেক্ট কৰক, আৰু যিসকলৰ এতিয়াও প্ৰপাৰ ডকুমেণ্টছখিনি নাই, আপোনালোকে যেনে তেনে কালেক্ট কৰক, যাতে সুবিধাটো লৈ লওক। মই ভাবোঁ যে অকলে যিহেতু DLED কৰি থৈছে, 18মহীয়াই হওক বা 2 বছৰীয়াই হওক, যিয়েই নহওক, চৰকাৰৰ দৃষ্টিত মই 18মহীয়া বুলি কৈছোঁ, কিন্তু মই সদায় কওঁ যে এইখিনি ইণ্টাৰ্ণশ্বিপতো দিয়া হৈছিলে, এইখিনি 2 বছৰীয়া কৰ্চ হয়। চ' সকলোৰে সমান সুযোগ আছে, যিহেতু 2019 and 2022 দিছে, তেতিয়া যদি দিব পাৰে এতিয়াও দিব পাৰিব। চ' চৰকাৰে এইটোৱে দাবী কৰোঁ যে একেটা DLED একে পাৰ্টি আছিলে DLED কৰোঁতে, যদি ছেম পাৰ্টিক যদি এই সময়ত নিযুক্তি দিব পাৰে, এতিয়া কিয় দিব নোৱাৰি? চ' চৰকাৰে সেইখিনি বিষয়ত অলপ চাব লাগে। কিন্তু চৰকাৰৰ আৰু এটা ভুল হৈ গৈছে যে 5,550টা বিজ্ঞাপনত যিহেতু নিউজত DLED কৰা প্ৰাৰ্থীসকলে, যিসকলে প্ৰপাৰ ডকুমেণ্টছ দিব পৰা নাছিলে, একেদখলকতো এপইণ্টমেণ্ট নিদিলে কাট অফ কভাৰ কৰাৰ পিছতো, চব 4,500টা পদতো নিদিয়ে। কাৰণ যদি এটাক বঞ্চিত কৰি, এটা বিজ্ঞাপনত বঞ্চিত কৰি যদি আন এটা বিজ্ঞাপনত দিয়ে, তেতিয়াহ'লে বিশদ এটা প্ৰতিবাদৰ নিচিনা এটা আন্দোলন হ'ব। চ' এইটো কেতিয়াও চৰকাৰে ভুল নকৰে। 5,550টাৰ ক্ষেত্ৰত যেনেধৰণৰ নিয়ম আছিলে, 4,500টা পদৰ ক্ষেত্ৰতো ছেম নিয়ম থাকিব। চ' বি কেয়াৰফুল, আপোনালোকে গোটেইখিনি ডকুমেণ্টছ ৰেডি কৰি ৰাখক। থেংক ইউ।